নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এইটো ভিডিঅ'ত গুৰুৱাৰ বিষয়ৰ ওপৰত আলোচনা কৰিম। গুৰুৱাৰ বিষ এটা এনেকুৱা ধৰণৰ সমস্যা যিটো সমস্যাৰ কাৰণে আমি ৰাতিপুৱা যেতিয়া বিচনাৰ পৰা উঠো তেতিয়া আমি প্ৰথম খোজটো মাটিত দিবলৈও আমাৰ ভয় লাগে। যদি আপোনালোকৰো গুৰুৱাৰ বিষৰ কাৰণে ৰাতিপুৱাৰ সময়খিনি বহুত কষ্টকৰ হৈ পৰে, মানে যেতিয়া আপোনালোকে বিচনাৰ পৰা শুই উঠে তেতিয়া আপোনালোকৰ প্ৰথম খোজটো দিবলৈও বহুত অসুবিধাৰ সন্মুখীন হয়। গুৰুৱাত ইমানে বিষ হয় যাৰ বাবে আপোনালোকে খোজ কাঢ়ি বাহিৰলৈ যাবলৈও বহুত ভাবিব লাগে। যদি তেনেকুৱা সমস্যাত আপোনালোকেও ভুগি আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক, কাৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা ধৰণৰ গুৰুৱাৰ বিষৰ পৰা মুক্তি পাব পৰা, আপোনালোকে ঘৰতে কৰিব পৰা কেইটামান এক্সাৰচাইজ দেখাই দিম, যিকেইটা কৰি আপোনালোকে গুৰুৱাৰ বিষৰ পৰা মুক্তি পাব পাৰিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে আপোনালোকৰ যদি ভালকে জানিবলৈ মন আছে যে গুৰুৱাৰ বিষ কিয় হয় বা গুৰুৱাৰ বিষ আমি কি কৰিলে কম হ'ব পাৰে, সেই বিষয়ে মই আপোনালোকৰ বাবে আগতে ভিডিঅ' বনাই থৈছো। আপোনালোকে মোৰ ভিডিঅ'ৰ আই বটনত শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া ভিডিঅ'টো চাই ল'ব পাৰিব। গুৰুৱাৰ বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে, যদি আপোনালোকৰ ধৰক এখন ভৰিত বিষ আছে, যিখন ভৰিত বিষ আছে আপোনালোকে সেইখন ভৰি এনেকে আঁঠুটোৰ ওপৰত উঠাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে ভৰিৰ পতাটো এনেকে মাছাজ কৰিব লাগিব। মাছাজ কৰোতে আপোনালোকে আঙুলিত অলপ পাউডাৰ বা আপোনালোকে অলপ তেলো ল'ব পাৰে, যাতে আপোনালোকৰ অলপ পিছল হয়। এনেকে আপোনালোকে গোটেই ভৰিখন 2 পৰা 3 মিনিট মাছাজ কৰিব লাগিব। এনেকে মাছাজ কৰা হোৱাৰ পিছত আপোনালোকে এবাৰ এনেকে মাছাজ কৰিবলৈ ট্ৰাই কৰিব লাগিব। এনেকে গোটেই ভৰি পতাখনতে আপোনালোকে মাছাজ কৰিবলৈ ট্ৰাই কৰিব লাগিব। এনেকেও আপোনালোকে 2 পৰা 3 মিনিট মাছাজ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এখন হাত গুৰুৱাটোত ধৰিব আৰু এখন হাত ভৰিৰ আঙুলিকেইটা ধৰি পেলাই এনেকে টানিব লাগিব। টানিলে আপোনালোকৰ এই যিখিনি প্লেণ্টাৰ ফেচিয়া আছে, এই প্লেণ্টাৰ ফেচিয়াখিনিত অলপ ষ্ট্ৰেচিং ফিল হ'ব। এনেকে টানি পেলাই আপোনালোকে 5 পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। এইটো যদি মই আপোনালোকক সাইড ভিউত দেখাও, প্ৰথমে আপোনালোকে এনেকে গুৰুৱাটোত ধৰিব লাগিব আৰু এখনত আপোনালোকে ভৰিৰ আঙুলিকেইটা ধৰি এনেকে টানিব লাগিব। টানি পেলাই 5 পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। এনেকে আপোনালোকে এইটো এক্সাৰচাইজ 5 পৰা 10 ছেকেণ্ড হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকে এখন চেয়াৰত বহি পেলাই ভৰিৰ আঙুলিকেইটা এনেকে কোচাবলৈ ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। এনেকে আপোনালোকে আঙুলিকেইটা কোচোৱা এক্সাৰচাইজটো 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ভৰিৰ পতাকেইটা ওপৰৰ ফালে উঠাব লাগিব। 1 2 3 4 5 6 7 8 9 10। এনেকুৱা আপোনালোকে এইটো এক্সাৰচাইজ 10 পৰা 15 বাৰ কৰিব পাৰে। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ভৰিৰ গুৰুৱাকেইটা ওপৰত উঠাব লাগিব। 1 2 3 4 5 6 7 8 9 10। তাৰ পিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এটা পঞ্চৰ বল ল'ব পাৰে, যিটো ফাৰ্মাচী বা আপোনালোকৰ ওচৰৰ মেডিকেল ষ্টৰত একেবাৰে সহজে উপলব্ধ। সেইটো বল আপোনালোকে এনেকে লৈ পেলাই যিখন ভৰিৰ পতাত বিষ আছে সেইখন ভৰিৰ প্ৰথমতে আঙুলিকেইটাৰ পৰা গুৰুৱালৈকে এনেকে আনিব লাগিব। 1 2 3 4 5 6 7 8 9 10।
এনেকে এখন ভৰিত 10-12 পৰা 15 বাৰ হোৱাৰ পিছত যদি আপোনালোকৰ এইখন ভৰিটো বিষ আছে, মানে এইখন ভৰিৰ পতাটো যদি বিষ আছে, এইখন ভৰিৰ পতাৰ কাৰণে এনেকে কৰিব পাৰে। 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 2 পৰা 3 মিনিট কৰিবলৈ ট্ৰাই কৰিব। আপোনালোকে বলটোৰ সলনি পানী বটলো ল'ব পাৰে। যদি আপোনালোকে পানী বটলটো ঠাণ্ডা পানী ভৰাই লৈ পেলাই কৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো এক্সাৰসাইজ বেছি বেনিফিচিয়েল হয়। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ফ্লৰত এনেকে এখন গামোচা পাৰি ল'ব লাগিব, বা আপোনালোকে টাৱেল এখনো এনেকে পাৰি ল'ব পাৰে। পাৰি লৈ পেলাই আপোনালোকৰ ভৰিৰ পতা দুটা টাৱেলখনৰ ওপৰত উঠাই পেলাই আঙুলিৰে টাৱেলখন কোচাবলৈ ট্ৰাই কৰিব। 1 2 3 4 5 6 7 8 9 10 এনেকে গোটেইখন টাৱেল কোচোৱাৰ পিছত আকৌ সিধা কৰি দিব, আকৌ কোচাবলৈ ট্ৰাই কৰিব। 1 2 3 4 5 6 7 8 আকৌ এনেকে 2 3 4 6 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 2 পৰা 3 মিনিট কৰিবলৈ ট্ৰাই কৰিব লাগিব। আজিলৈ এইখিনিয়ে। আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব। আৰু ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা কুৱেশ্যন জানিবলগীয়া আছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ ট্ৰাই কৰিম। আৰু যদি আপোনালোকে কঁকালৰ বিষৰ কাৰণে কেনেকৈ এক্সাৰসাইজ কৰিব লাগে সেই বিষয়ে জানিবলৈ মন আছে, তেতিয়াহ'লে লেফ্ট চাইডে শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব। আৰু যদি আপোনালোকৰ ঘৰত ষ্ট্ৰোক পেচেণ্ট আছে আৰু ষ্ট্ৰোকৰ ফলত যদি তেখেত পেৰালাইচিছ হৈছে, তেখেতক কেনেকৈ আপোনালোকে এক্সাৰসাইজৰ দ্বাৰা সুস্থ কৰিব সেই বিষয়ে জানিবলৈ ৰাইট চাইডে শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব।